আজি আপোনাক যিহেতু পুলিচে মাতিলে সদৰ আৰক্ষী থানাত আপুনি কিহৰ কাৰণে মাতিছিল? নহয়, সাধাৰণতে আজি কি হৈছিলে, প্ৰায় 4মান বজাত, আবেলি 4মান বজাত ইটাচালি থানাৰ পৰা গৈছিলে ঘৰলৈ চাইলে। তেখেতে ক'লে যে আমাৰ অচি ছাৰে আপোনাক এপাক মাতি পঠিয়াইছে। তো বিষয়টো জনাব নেকি? বিষয়টো জনালে মই যাবলৈ ভাল হয়। তেওঁ ক'লে যে এতিয়ালৈকে আমাকো জনোৱা নাই, আপোনাক খালি এটা ডিছকাশ্যন তাতে হ'ব, সেই ডিছকাশ্যনটোত আপোনাক মানে মাতি পঠিয়াইছে। তো ঠিক আছে, মই ঠিক সেইমতে ইটাচালি থানালৈ আহিলোঁ। তেতিয়া ক'লে যে হেৰি কৰিব লাগিব, আপুনি সদৰ থানালৈ যাব লাগিব, গতিকে আপুনি আমাৰ ব্যক্তিগত বাহনতেই চলক। মই তেতিয়া ক'লো যে নহয়, ব্যক্তিগত বাহন নহয়, মই নিজৰ স্কুটিখনেই লৈ যাওঁ, আপোনালোকৰ ব্যক্তিগত বাহনত নাযাওঁ। ঠিক মই অকলেই গ'লো সদৰ থানালৈ। আৰু সদৰ থানাতে ধৰক অচি ছাৰ আহিলে। তেখেতে মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিলে। আপোনাৰ প্ৰশ্নসমূহ আছিল যে আজি মই প্ৰায় 4-5 দিন ধৰি পেলাই ধাৰাবাহিকভাৱে নগাঁৱত যি এক বৃহৎ ট্ৰেডিং কেলেংকাৰী হৈ গ'ল, সেই কেলেংকাৰী সম্পৰ্কে মই বিৰুদ্ধে মাত মাতি আহিছিলোঁ। কাৰণ দেখিছিলোঁ যে সেই সময়ত বহু ষ্টুডেণ্ট হওক বা নিবনুৱা যুৱক যুৱতী হওক, তেওঁলোকে মোক এটা অভিযোগ দি আহিছিল যে তেওঁলোকৰ যিসমূহ টকা বা তেওঁলোকৰ যি ব্যৱসায়ৰ বাবে সাঁচি ৰখা টকা বা যি UGC স্কলাৰশ্বিপ জৰিয়তে যিসমূহ ধন তেওঁলোকে লাভ কৰিছিলে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ, তেওঁলোকে সেই ট্ৰেডিং যি তেওঁলোকৰ ট্ৰেডিং গ্ৰুপ আছিলে, তাতে তেওঁলোকৰ কথা শুনি পেলাই ইনভেষ্ট কৰি দিছিলে। যাৰ কাৰণে অৱশেষত তেওঁলোকৰ ধনসমূহ তাতে মাৰ গৈছিলে আৰু তেওঁলোকে উপায়বিহীন হৈছিলে। CBI পৰৱৰ্তী পৰ্যায়ত CBI কেছটো ইনভেষ্টিগেশ্যন কৰিছিলে, যদিও লাষ্টত তেওঁলোকে FIR দিলে। তাৰপিছতে কিন্তু কোনো ধৰণৰ টকাখিনি ঘূৰাই দিব লাগিব বা তেওঁলোকে সেই পুনৰ টকাখিনি ঘূৰাই পাব, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া হোৱা নাছিলে। তো মই এটা কথাই চিন্তা কৰিলোঁ, যিসমূহ মোৰ ভাইটি ভণ্টি আছে বা নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ কাৰণে চিন্তা কৰি মই ধাৰাবাহিকভাৱে ছ'চিয়েল মিডিয়াত মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু সেইটোৱে চাগে মোৰ কোনোবাখিনিত তেওঁলোকে প্ৰশাসনে ক্ৰাইম বুলি ভাবিলে নেকি, যে তেওঁলোকে মোক আজি মাতি আনি পেলাই প্ৰায় 2-3 ঘণ্টা সময় আজি সদৰ আৰক্ষী থানাত মোক বহুৱাই ৰাখিলে আৰু এখন লিখনি দিবলৈ ক'লে যে মই প্ৰৰোচনামূলক একো বক্তব্য নিদিওঁ। মইতো প্ৰৰোচনামূলকভাৱে একো বক্তব্য দিয়া নাই। আজি যে সাধাৰণ ছাত্ৰ ছাত্ৰীসকল বা নিবনুৱা যুৱক যুৱতীসকলৰ যে পইচা মাৰ গৈছে, সেই টকাসমূহ ধনসমূহ কোনে ঘূৰাই দিব? এতিয়া সেইটো ডাঙৰ প্ৰশ্ন হৈছে। তেওঁলোক আজি নিবনুৱা, তেওঁলোকৰ আজি চাকৰি নাই। তেওঁলোকে ভাবিছিল যে আমি যদি ট্ৰেডিং হাবত যদি আমি টকা 1 লাখ, 1.5 লাখ, 2 লাখ আমি জমা কৰিব পাৰোঁ, তেনেহ'লে আমি নিশ্চয় মাহে এটা আমি পাই থাকিম, ৰিটাৰ্ণ এটা পাই থাকিম। হয়, সেই ৰিটাৰ্ণটো দি আমি পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ সহায় হৈ যাব আৰু আমাৰ যোনটো মূল ধন, সেই মূল ধন হৈ থাকিব, আমি পৰৱৰ্তী পৰ্যায়ত আমি ব্যৱহাৰ কৰিব পাৰিম। কিন্তু তেনে নহ'ল, নোহোৱাৰ বাবে তেওঁলোক আজি হতাশাগ্ৰস্ত। আজি বহুতো এনেকুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ পিতৃ মাতৃ আজি অসুখত ভুগি আছে, কিন্তু সেই অসুখীয়া গাড়ীয়ে তেওঁলোকক টকা বিচাৰি যায়, কিন্তু তেওঁলোকে কয় যে আমি এতিয়া টকা নিদিম। গতিকে এই যি সমস্যাসমূহ হৈছে, এইসমূহত আজি আমি মাত মতাটো অত্যন্ত জৰুৰী হৈ গৈছে। গতিকে আমি যদি মাত নামাতো, তেনেহ'লে এই বিষয়সমূহত কোনে মাত মাতিব? আৰু দ্বিতীয় এটা কথা হ'ল, মোক ক'লে যে তুমি যিসমূহ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি আছা, তাতে তুমি প্ৰেছ ক্লাবৰ কথা উল্লেখ কৰিছা। কিন্তু সাধাৰণতে মই প্ৰেছ ক্লাবৰ কথা উল্লেখ কৰা পূৰ্বে নাছিলোঁ, কিন্তু পৰৱৰ্তী পৰ্যায়ত এইটো কাৰণেই কৰিব লগা হৈছিল যে তাতে কিছুমান মই আপডেট পাইছিলোঁ যে বহুকেইজন সাংবাদিকৰ ইনভেষ্টৰ হিচাপে তেওঁলোক আছে। আৰু সেই এটা গ্ৰুপ আছে, সেই গ্ৰুপটোত যি আপোনাৰ তেওঁলোকে আলোচনা কৰে, তাতে সমস্যাসমূহ তেওঁলোকৰ জনায়, বিভিন্ন ট্ৰেনজেকশ্যন আছে। ফ্ৰিজ হৈ থকা একাউণ্টৰ পৰা পৰৱৰ্তী সময়ত প্ৰায় 50 লাখ মান টকা আপোনাৰ এটা ট্ৰেনজেকশ্যনৰ হিষ্ট্ৰী আছে। এজন ধৰক আপোনাৰ নীলোৎপল বৰা বুলি এজন যুৱকক, কোন হয় মই সেইটো নাজানো, কিন্তু 9.5 লাখ টকা ট্ৰেনজেকশ্যন আছে। আৰু কোনোবা শৰ্মা বুলি এটা ট্ৰেনজেকশ্যন আছে, আৰু তেনেকৈ বিভিন্ন ধৰণৰ ট্ৰেনজেকশ্যন আছে। মই সেই ট্ৰেনজেকশ্যনসমূহ কাৰ জৰিয়তে বা ফ্ৰিজিং হৈ থকা একাউণ্টৰ পৰা কিদৰে তেওঁলোকৰ এই টকাটো ট্ৰেন্সফাৰ হ'ল, সেই সম্পৰ্কে কিছুমান জানিবলৈ মই ইচ্ছা কৰিছিলোঁ। আৰু তেখেতসকলে ভাবিলোঁ যে মই কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচাৰিছোঁ, কিন্তু তেনেকুৱা মুঠেই নহয়। আজি নগাঁও জিলাৰ যিসমূহ সাধাৰণ ছাত্ৰ ছাত্ৰী আছে, যুৱক যুৱতী আছে, মই তেওঁলোকে যাতে টকাটো ঘূৰাই পাব পাৰে, তেওঁলোকৰ কষ্টৰ ধন যাতে ঘূৰাই পাব পাৰে, মই তাৰ কাৰণেহে আচলতে ধাৰাবাহিকভাৱে মই লিখি নেকি যে তুমি বৰ্তমান এটা সংগঠনৰ সৈতে জড়িত, ৰাজ্যিক পৰ্যায়ত জড়িত, আৰু যিখন নিপীড়িত হৈছে, যিমানে যি নহওক আপুনি কোৱাৰ দৰে যে টকাখিনি সকলোৰে কষ্টৰ টকা, সেই টকাখিনি আজি পোৱা নাই। তুমি তাৰ কাৰণে এটা সামাজিক মাধ্যম হিচাপে মাত মতা এটা মাতি ল'ব পাৰি। সেইটো ওললৈকে, আৰু তাত পুলিচ প্ৰশাসনে তোমাক মাতি নি কিবা কি ভাবিছা তুমি? এটা আশ্চৰ্যজনক কথা। আজি চাওক আপুনি, যিসকল যুৱক যুৱতীৰ টকা মাৰ গৈছে, ছাত্ৰ ছাত্ৰীৰ টকা মাৰ গৈছে, তেওঁলোকে টকাসমূহ কেনেকে ঘূৰাই পাব তাৰ কোনো সমাধান নাই। আজি এই ট্ৰেডিং কেলেংকাৰীৰ লগত যাৰ নাম অভিযুক্ত হিচাপে গৈছে, তেওঁলোকৰ ওপৰতো কোনো ধৰক
বিশেষভাৱে মই হাৰাছমেণ্ট দেখা নাই। কিন্তু কিদৰে মোক আজি চাওক, মই আজি সামাজিক মাধ্যমক মই আজি সমাজৰ বাবে ব্যৱহাৰ কৰাৰ বাবে মোক আজি ঘৰৰ পৰা এইদৰে মাতি আনিলে, আনি থানাতে মোক ধৰক জেৰা চলোৱাৰ নিচিনাই এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু মোক এটা প্ৰেছাৰাইজ কৰিবলৈ চেষ্টা কৰিলে। গতিকে তথাপিতো মই এখন লিখনি দিছো যে মোৰ যিসমূহ লিখনি, সেই লিখনিসমূহৰ পৰা যাতে প্ৰৰোচনামূলকভাৱে একো বক্তব্য আগবঢ়াব নাবাঢ়ে। কিন্তু মই ধাৰাবাহিকভাৱে যি যুৱক যুৱতী হওক বা ছাত্ৰ ছাত্ৰী হওক তেওঁলোকৰ যি ক্ষতিসাধন হৈছে, সেই ক্ষতিসাধনৰ সমৰ্থনত মই কিন্তু তেওঁলোকে যি যাতে ধনসমূহ ঘূৰাই পায় তাৰ বাবে মই ধাৰাবাহিকভাৱে মাত মাতি যাম। বৰ্তমান তুমি কি বৃত্তিৰ লগত জড়িত? বৰ্তমান মই বৃত্তি মানে আপুনি ক'বলৈ গ'লে সাধাৰণতে মই আইনৰ যি 3 বছৰীয়া কৰ্চ মই কমপ্লিট কৰিছো আৰু বেলেগ ধৰক মই তেনেকুৱা একো বৃত্তিৰ জড়িত নাই। তুমি কেৱল প্ৰেছাৰ পাইছা নেকি বা তুমি ভাবিছা নেকি গোটেই ঘটনাটো সম্পৰ্কত? এই ঘটনাটো মই নিশ্চিতভাৱে মই শংকিত, এইটো কাৰণে শংকিত। বিভিন্ন সময়ত ধৰক এদিন এজন যুৱকে মোক ফোন যোগে কৈছিলে যে ভাইটি মোৰো পইচা ইনভেষ্ট হৈ আছে, কিন্তু মোক বুলছাই মেম্বাৰে প্ৰেছাৰ দি আছে যে তোমাক মই মানে এই পোষ্টসমূহ লিখাৰ পৰা বিৰত ৰাখিবলৈ, কিন্তু মই তোমাক কেনেকৈ বিৰত ৰাখিম, আজি মোৰো পইচা জমা। তেনেকুৱা পৰ্যন্ত মোক কৈছে। আৰু আজি মই যিটো থানাত দেখিলো, এতিয়াতো মোৰ ভয় শংকা বেছি হৈছে যে মোক কিবা বেলেগ ধৰণৰ কেছত তেওঁলোকে ফচাই দিব বিচাৰিছে নেকি, তেওঁলোকে আজি মোক বেলেগ ধৰণে আজি স্তব্ধ কৰি দিব বিচাৰিছে নেকি। গতিকে শংকা যথেষ্ট আছে। মই অনুৰোধ জনাম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিষয়টো তৎপৰতাৰে লয়, কিয়নো ইয়াতে অকল কেৱল মোৰ জীৱনৰ শংকা নহয়, ইয়াত কিন্তু আজি শ শ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আজি জীৱনৰ শংকা আহি পৰিছে। নাই, মোৰ বিৰুদ্ধে তেনেকুৱা আৰক্ষীৰ ওপৰত FIR দিছে বুলি তেওঁলোকে মোক জ্ঞাত কৰিছে, কিন্তু তেওঁলোকে মোক FIR কপিটো তেওঁলোকে দেখুওৱা নাই। কিন্তু কোনে দিছে তেওঁলোকে জনোৱা নাই, কিন্তু কৈছে যে তুমি এনেকুৱা এটা মন্তব্য তুমি দিছা, গতিকে প্ৰৰোচনামূলক মন্তব্য দিয়াৰ বাবে FIR কিন্তু শ্ব' কৰা নাই। 6 ঘণ্টা নহয়, ধৰক 3 ঘণ্টা ওপৰত তেনেকুৱা হ'ব।